নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত 2025 চনৰ ইংৰাজী নৱবৰ্ষৰ বিশেষকৈ ৰাশিফলৰ বিষয়ে কৈ আছোঁ। আপোনালোকে গমে পাইছে আজি মই শেষত পৰিছোঁ, অৰ্থাৎ মীন ৰাশিত পৰিছোঁ। মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা আগতীয়াকৈ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। সকলোৰে সুখ হওক, মংগলময় হওক তাকে কামনা কৰিলোঁ। মই আপোনালোকক কথা দিছিলোঁ যে মই 15 তাৰিখৰ পৰা ৰাশিফলটো দি দিম, বাৰ্ষিক ৰাশিফল। গতিকে সেইফালৰ পৰা মই আজি 25 তাৰিখত শেষ কৰিলোঁ। মই কৈছোঁৱে আপোনালোকক যে মই একাদিক্ৰমে দি দিম, মাজত বেলেগ একো নাটানো। গতিকে আপোনালোকে লক্ষ্য কৰিছে অকল মই আপোনালোকৰ কাৰণে অকল ৰাশিফলেই দিছোঁ। বিশেষকৈ 15 তাৰিখে আৰম্ভ কৰিছোঁ, আজি শেষ। অৰ্থাৎ মই মোৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত মই সমাপ্ত কৰিছোঁ। গতিকে আপোনালোকে গণি কেনেকুৱা পালে সেইটো আপোনালোকৰ কথা, কাৰণ বিভিন্ন মত পণ্ডিত মাত্ৰে বুলি কোৱা হয়। গতিকে মইতো কৈছোঁ যে বাৰ্ষিক ৰাশিফলটো মুখ্যতঃ 4টা গ্ৰহৰ ওপৰত বেছি ডিপেণ্ড কৰে। সেইকেইটাই হ'ল বৃহস্পতি, শনি, ৰাহু, কেতু। বাৰ্ষিক ৰাশিফল তাৰপিছত আনুষংগিক মাজৰ যিখিনি হ'ব এইফাল ফলাফল, সেইখিনি বাকী কেইটা গ্ৰহৰ ওপৰত কৰিব। অৰ্থাৎ 9টা গ্ৰহ বাকী 5টাৰ ওপৰত ডিপেণ্ড কৰিব। অৰ্থাৎ বুধই হওক বা মংগল হওক, মইতো কৈছোঁ এইখিনি গ্ৰহয়ো ফলাফল দিব। গতিকে গোটেইখিনি আপোনালোকে যে শনিৰে গোটেইখিনি প্ৰভাৱ পৰি থাকিব বা বৃহস্পতিৰে গোটেইখিনি প্ৰভাৱ হেভি প্ৰভাৱ পৰি থাকিব, সেইটো নহয়। তাৰ মাজত ইফাল সিফাল হৈ যায়। সেইকাৰণে আমি সাধাৰণতে ৰাশিফলবিলাক কওঁতে আমি মিশ্ৰ ফল বুলি কৈ দিওঁ। বিশেষকৈ জ্যোতিষ যোনে নহওক, বিশ্লেষণৰ সময়ত আমি সদায় মিশ্ৰিত ফল বুলি কওঁ, এই কাৰণে বাৰ্ষিক ৰাশিফলৰ ক্ষেত্ৰত। এতিয়া মই এতিয়া আপোনালোকৰ লগত আলোচনা কৰিম মীন ৰাশি। এইটো হ'ল আমাৰ ৰাশি চক্ৰৰ শেষ ৰাশি। আপোনালোকে গমে পাইছে আমাৰ ৰাশি চক্ৰৰ শেষ ৰাশি মীন ৰাশি। মেঘ ৰাশিত আৰম্ভ হৈছে আৰু মীনত শেষ হৈছে। গতিকে ইয়াৰ অধিপতি গ্ৰহটো বৃহস্পতি হ'ল। গতিকে ইংৰাজী 2025 চনটো মীন ৰাশিৰ বাবে সৌভাগ্য বছৰ বুলি ক'ব পাৰি। কিন্তু তাৰ মাজত ইফাল সিফাল থাকিব, তথাপি তুলনামূলকভাৱে ভাল। আপোনাৰ অনেক ইচ্ছা পূৰণ হ'ব এই বছৰ। বুদ্ধি বৃত্তিৰ ক্ষেত্ৰত ক্ষমতা বৃদ্ধি পাব। বছৰৰ আৰম্ভণিতে মই কৈ দিছোঁ, মীন ৰাশিৰ জাতকৰ তৃতীয় স্থানত বৃহস্পতিৰ ৰাশিত, নিজস্ব ৰাশিত মীন ৰাশিত বৰ্তমান ৰাহু পাই যাব আপোনালোকে। আৰু 5 দিন পিছতহে বছৰ, গতিকে পায়ে যাব, এইখিনি পায়ে যাব। গতিকে দ্বাদশ স্থানত আপোনাৰ থাকিব মীন ৰাশিৰ দ্বাদশত শনি আৰু ৰাশিৰ সপ্তমত কেতু অৱস্থান লৈ আছে আৰু লৈ থাকিব নতুন বছৰ আৰম্ভণিৰ লগে লগে। গতিকে আৰ্থিক, মই যিহেতু প্ৰত্যেকটা ৰাশিত 4টা ভাগত ভাগ কৰি দিছোঁ, যিখিনি প্ৰয়োজনীয় মানুহৰ বিশেষকৈ আৰ্থিক দিশটো কৈ দিছোঁ, পাৰিবাৰিক ক্ষেত্ৰতো কৈ দিছোঁ, আৰু শিক্ষাৰ্থীসকলৰ কাৰণে এইবাৰ মই স্পেচিয়েল কৈ দিছোঁ। তাৰ লগত স্বাস্থ্য সম্পৰ্কে কৈ দিছোঁ, কাৰণ স্বাস্থ্য সম্পৰ্কেতো মানুহৰ প্ৰয়োজনীয় কথা। কাৰণ আমাৰ শৰীৰটোৰ লগত আমাৰ মনটোৰ কথা থাকে। গতিকে শৰীৰ ভালে থাকিলে মন ভালে থাকিব, মন ভালে থাকিলে কৰ্মৰ উদ্যম বাঢ়িব। গতিকে মানুহ এজন যদি শাৰীৰিকভাৱে সুস্থ থাকে, তেতিয়াহ'লে মানসিকভাৱেও বহুত পৰিমাণে সবল থাকে, আৰু আৰ্থিক দিশো সেইফালৰ পৰা বহুত সবল হৈ থাকে। মুখ্য কথা। গতিকে মীন ৰাশিৰ আৰ্থিক স্থিতি এই বছৰ মিশ্ৰিত ফল বুলি ক'ব পাৰি। ধনভাৱৰ অধিপতি মংগল। মই কৈছোঁ আপোনালোকক যে বাকীখিনিও কেতিয়াবা টানিব লগা হয় বাৰ্ষিক হ'লেও, যে প্ৰথম এইকাৰণে জনা হৈছে যে ধনভাৱৰ অধিপতি অৰ্থাৎ মীন ৰাশি হিচাপত দ্বিতীয় ভাৱৰ অধিপতি, মেঘ ৰাশিৰ অধিপতি মংগল। গতিকে সেইকাৰণে কৈছে যে ধনভাৱৰ অধিপতি মংগল বছৰৰ আৰম্ভণিত আৰ্থিক ক্ষেত্ৰত আপোনাৰ সাহায্য কৰিব। গতিকে
মীন ৰাশিসকলৰ যদি কোনোবাই মীন ৰাশি মংগলে সাহায্য কৰা মানে আপুনি মাটি কিনিব পাৰে, গাড়ী মটৰো হ'ব পাৰে আপোনাৰ। কিন্তু প্ৰথম মে মাহলৈকে এইখিনিৰ ভিতৰত অতি শুভ হৈ থাকিল আপোনাৰ যান বাহন ক্ৰয় কৰা হওক, মাটি বাৰী ক্ৰয় কৰা হওক, ঘৰ বনোৱা হওক, কিবা লওক, এইবিলাক মংগলৰ কাৰণে হয়। কাৰণ মংগল যদি শুভ হৈ থাকে আপোনাৰ নহ'বলগীয়া সম্পত্তি মাটি সম্পত্তি হৈ যাব পাৰে। আপোনালোকক কৈ দিলোঁ, যান বাহনো হ'ব পাৰে, মংগলেও যুক্ত হৈ থাকে যান বাহন। কাৰণ অগ্নিকাৰক তত্ত্ব, গাড়ী 4 চকা হওক বা যিকোনো গাড়ী মটৰ হওক, গতিকে সেইফালৰ পৰা আপোনাৰ মংগলৰ কাৰণে বছৰৰ প্ৰথমখিনিত কিন্তু আপোনালোকৰ এইখিনি কিন্তু হ'ব পাৰে মীন ৰাশি। যিসকলে ভাবি আছে সেইখিনি সকলৰ কৈছোঁ মই যে আপোনাৰ মাটি যদি কিনিম বুলি ভাবি আছে আপোনাৰ মাটি কিনিব পাৰিব মে মাহৰ আগত আৰামছে যোগাযোগ কৰিলে আহি যাব। গাড়ী ৰং খুজিলে গাড়ী ল'ব পাৰিব। ঠিক এনেকৈ কথা এটা আহি পৰে। গতিকে অতি শুভ হৈ আছে মংগল, যথেষ্ট সাহায্য কৰিব। গতিকে আপুনি যি মন কৰে মাটি ল'ব পাৰে, গাড়ী ল'লে গাড়ী ল'ব পাৰে। আইভাৱৰ অধিপতি শনি বছৰৰ আৰম্ভণিতে দ্বাদশ ভাৱত আছে, কিন্তু এইটো কথা হ'ল কি থাকিলেও গতিকে স্থিতি ভাল বুলি ক'ব নোৱাৰি শনি। কিন্তু সময় সাপেক্ষে কিছুমান গ্ৰহ বেছি ষ্ট্ৰং হৈ থাকিব গছৰ ফলত, এইবিলাক যিহেতু সময় সেইকাৰণে যিটো কৈছোঁ ৰাশিফলত। গতিকে মংগল বেছি ষ্ট্ৰং হৈ আছে। শনি থাকিলেও আপোনাৰ কিছু ক'ব নোৱাৰি, কিন্তু মাৰ্চ মাহৰ পিছত আইপতি শনি প্ৰথম ঘৰ চেঞ্জ হ'ব। আগৰ ভিডিঅ'বিলাক চাই আছে আমি কৈয়ে আছোঁ, কাৰণ যিহেতু প্ৰত্যেকে কিছুমান নতুনকৈ চাই আছে কাৰণে কিছুমান টানি আনিব লগা হৈছে, সেইকাৰণে মই কৈ আছোঁ। আগৰখিনি কিছুমানে আপোনালোকৰ কৈ থাকোঁতে কিছুমান বেলেগ বকি আছে অলাগতিয়াল। একচুৱেলি সেইটো ভুল, অলাগতিয়াল বুলি কৈ লাভ নাই, ইয়াকে কৈছোঁ। কাৰণ আপুনি আগৰ পৰা চাই আছে, কিছুমানে আজি চাব, সেইখিনিৰ কাৰণে মই টানিবই লাগিব কিছুমান ৰেফাৰেঞ্চ। গতিকে যোনে যি কৈ থাকক, মই আগে কৈছোঁ যে সমালোচনা মোক কৰি লাভ নাই। মই আগেও ক'ম আজিও ক'ম, মোৰ কথা হেৰি এটাই সুৰৰ মানুহ মই, যাক কোৱা হয় মানে আকৰ গোচ টাইপৰ মানুহ মই। গতিকে আৰ্থিক দিশত কৈ দিলোঁ আপোনাৰ দ্বাদশৰ শনিৰ কাৰণে ইমান শুভ নহয়, কিন্তু মাৰ্চৰ 29 তাৰিখে শনি কিন্তু দ্বাদশ ভাৱৰ ব্যয় ভাৱৰ পৰা গৈ ৰাশিত সোমাব। তাৰ ফলত তুলনামূলকভাৱে কিছু ভাল, মাৰ্চৰ পিছত ল'বলৈ ভাল। গতিকে তাৰ ফলত কি হ'ব, ভাল সংযোগ আৰু ক্ষেত্ৰত আয় বৃদ্ধি হ'ব। তথাপি কথা এটা আছে, ক'ব পাৰি যে প্ৰথম ঘৰত শনি ফল সিমান শুভ বুলি ধৰা নহয়, সেইটো কিন্তু আছে আপোনাৰ ৰাশিৰ প্ৰথম ঘৰত। গতিকে তথাপিতো তুলনামূলকভাৱে ভাল। কথা হ'ল যিহেতু শনি কথা আছে, শনি আপোনাৰ মেঘ ৰাশি কাৰেকশ্যন, শনি আপোনাৰ 4টা ঘৰত তথাপিও ভাল ফল দিয়ে, মানে বেয়াৰ মাজেদি তাত থাকিলে। বিশেষকৈ মীন ৰাশি হওক, কুম্ভ হওক, মকৰ হওক, ধনু হওক, আৰু তুলাটো সেইটো বেলেগ কথা। তুলা তাৰ মানে তুংগী অৱস্থাত থাকে, গতিকে সেইটো আৰু বিশেষ ক'ব নাই। এই 4টা ঘৰত যদি থাকেও তেতিয়াও আপোনাৰ জন্ম পত্ৰিকাত থাকিলেও আপোনাৰ কিন্তু যেতিয়া বিচাৰ কৰা যাব জন্মৰ ক্ষেত্ৰত, তেতিয়াও আপোনাৰ কিন্তু সেইটো আপুনি চাব লাগিব ক'ত আছে অৱস্থান লৈ জন্ম সময়ত, গতিকে আপোনাৰ জন্ম পত্ৰিকাত। গতিকে মই কৈছোঁ যে যিহেতু শনি যিহেতু মীন ৰাশিত থাকিব, গতিকে অইন ৰাশিত হ'লে বেছি ভয় লগা হ'লে, কিন্তু মীন ৰাশিত সোমোৱা থকাৰ কাৰণে শনিৰ পৰা যিটো আপোনাৰ অশুভতাটো বহু পৰিমাণে হ্ৰাস হৈ গুচি যাব। থাকিব অলপ, কিন্তু অইন ৰাশিৰ ক্ষেত্ৰত যিটো হ'ব, কিন্তু মীন ৰাশিত যেতিয়া শনি থাকিব বা কুম্ভত থাকিলে, মকৰত বা ধনুত থাকিল, সেইটো ইফাল সিফাল হৈ যায় ফল। গতিকে আপোনাক মই ডাইৰেক্ট কৈ দিলোঁ, সেইটো যিহেতু আমি এইটোও চাব লাগিব, সেইটোও চাব লাগিব ক'ত আছে গ্ৰহটো। গতিকে মীন ৰাশিত আছে। গতিকে আপোনাৰ যদিও ধৰা যায়, কোৱা যায়, সেইকাৰণে কোৱা হৈছে, তথাপিতো সিমান মানে শুভ ধৰা নহয়, তুলনামূলকভাৱে শুভ বুলি ধৰা হৈছে। কোৱা কথাটো পাক লগা, সেইটো কাৰণে
কাৰণ আনফালে ধনৰ কাৰক গ্ৰহ বৃহস্পতি মে মাহ পৰ্যন্ত নৱম দৃষ্টি এইটো কথা থাকিল। কিয় থাকিব? এইফালে মংগল শুভ হৈ থাকিব, আনফালে আপোনাৰ বৃহস্পতি মে মাহলৈকে আপোনাৰ নৱম দৃষ্টি। মই তাৰ আগৰ ভিডিঅ'টো কৈ আছোঁ যে বৃহস্পতি নিৰ্দিষ্ট আপোনাৰ য'ত থাকে তাৰ পৰা পঞ্চমত দিয়ে, সপ্তমত দিয়ে আৰু নৱমত দিয়ে। গতিকে তীৰ্থস্থানত থকাৰ লগে লগে নৱম দৃষ্টি কিন্তু আপোনাৰ আই ভাৱত পৰি আছে, তাৰমানে একাদশ ভাৱত পৰি আছে। গতিকে তাৰ ফলত আপোনাৰ লাভজনক হৈ থাকিব। সেইকাৰণে কৈছোঁ মে মাহলৈকে আপোনালোকে যদি আপোনালোকে মাটি কিনিব পাৰে, গাড়ী কিনিলে গাড়ী কিনিব পাৰে। যিসকলে গাড়ী কিনিম বুলি ভাবি আছে গাড়ী কিনিব পাৰে। আপোনালোকে যোগাযোগ কৰিলে গাড়ী আহি যাব। আপোনালোকে মাটি বিচাৰিলে যদি মাটি বিচাৰে মাটি পাই যাব এইকেইদিনৰ ভিতৰত। মীন ৰাশিৰ জাতকসকলে বিশেষকৈ সেইটো কৈছোঁ দিলোঁ আপোনালোকক। পাৰিবাৰিক দিশটোৰ ক্ষেত্ৰত অকণমান কৈ দিছোঁ। গতিকে পাৰিবাৰিক দিশটোৰ ক্ষেত্ৰত মীন ৰাশিৰ মাৰ্চ মাহ পৰ্যন্ত শনিৰ তৃতীয় দৃষ্টি দ্বিতীয় ভাৱত থাকিব। শনি আপোনাৰ আছে বৰ্তমান কুম্ভত আছে। কুম্ভত থাকিলে 3 নম্বৰ দৃষ্টি হয় আপোনাৰ মীন ৰাশি হিচাপে দ্বিতীয় ভাৱত, অৰ্থাৎ ধনভাৱত। গতিকে দ্বিতীয় তাত আছে আৰু সেইটোত আপোনাৰ বাক্য কুটুম্ব আত্মস্বজনকো সূচায়। কিন্তু মানে কৈ দিছোঁ দ্বিতীয় ভাৱটো যিকোনো ৰাশি চক্ৰ দ্বিতীয় ভাৱত। এইকাৰণে কি কৈছে যে দ্বিতীয় ভাৱত থাকিব। পাৰিবাৰিক ক্ষেত্ৰত কিছু দুৰ্বল হ'ব, যদিও পিছত লাহে লাহে পাৰিবাৰিক সমস্যা কিছু সমাধা হৈ যাব। কাৰণ মাৰ্চৰ শেষত শনি আপোনাৰ মীন ৰাশিলৈ সঞ্চাৰ কৰিব। সঞ্চাৰ কৰিলে শনিৰ দৃষ্টি মীন ৰাশিত সোমোৱাৰ লগে লগে শনিৰ দৃষ্টি তৃতীয় দৃষ্টি আপোনাৰ বৃষ ৰাশিত পৰিব। গতিকে দ্বিতীয় ভাৱৰ পৰা যিটো আছিল সেইটোৰ ক্ষেত্ৰত আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত যিটো আছিল সমস্যা কিছু পৰিমাণে হ'লেও কমি যাব। গতিকে সঞ্চাৰ মীন ৰাশিত সঞ্চাৰ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত বছৰৰ প্ৰথম ভাগত গুচি যাব। আনফালে চতুৰ্থ ভাৱত কোনো গ্ৰহৰ নেতিবাচক দৃষ্টি নাই। চতুৰ্থ ভাৱত কিন্তু কোনো গ্ৰহৰ নেতিবাচক দৃষ্টি নাই মীন ৰাশিৰ। তাৰ ফলত কি হৈছে যে মিত্ৰস্থান, সেইকাৰণে মানে কিছু ক্ষেত্ৰত সহায়ক হৈ আছে। কিন্তু মে মাহত মধ্যভাগত বৃহস্পতি চতুৰ্থ ভাৱলৈ যাব। এইটো চাব, এতিয়া আছে আপোনাৰ তৃতীয়ত। মে মাহৰ 15 তাৰিখৰ পিছত আপোনাৰ চতুৰ্থ ভাৱত গুচি যাব মীন ৰাশি। এতিয়া চতুৰ্থ ভাৱত যোৱাৰ লগে লগে অৰ্থাৎ বৃহস্পতি বৃষৰ পৰা মিথুনলৈ যাব। কিন্তু কথা এটা হ'ল যে চতুৰ্থ ভাৱত বৃহস্পতিৰ ফল সিমান শুভ বুলি ধৰা নহয়। যে আমি যে কওঁ যে শনি ৰাহুৰ দশা কিবা, কেতিয়াবা বৃহস্পতিও কৰিব পাৰে। এতিয়া এইবাৰ আপোনাৰ বৃহস্পতি কৰি আছে, আপোনালোকে চাব বৃহস্পতি কৰিব। শনিৰ পৰা আউট হৈ গ'ল ৰক্ষা পালে, কিন্তু বৃহস্পতি যোৱাৰ লগে লগে কি হৈছে, যিহেতু চতুৰ্থ স্থানত শুভ বুলি ধৰা নহয়, সেয়েহে কিছু হ'লেও পাৰিবাৰিক বিশৃংখল দেখা দিব পাৰে। বৃহস্পতিহে কৰিব বিশৃংখল। ইমানে আপোনালোকে শনিয়ে কৰি আছিল, ৰাহুৱে পাই আছিল, কিন্তু আজি আপোনালোকে পালেনে কিছুমান গ্ৰহৰ অশুভ ফল, যে হ'লেও বিশৃংখল দেখা দিব পাৰে। গতিকে সেই ক্ষেত্ৰত পাৰিবাৰিকৰ ক্ষেত্ৰত ভাৰসাম্য বজাই ৰাখিবৰ চেষ্টা কৰিব। কিছু সচেতন থাকিব, একো নাই। বৃহস্পতি ইমান বেয়া নকৰে। মূল কথাটো হ'ল বৃহস্পতি কিছু কৰিলে সিমান বেয়া নকৰে, বাকী নিচিনা নকৰে, পাৰ্থক্য সেইখিনিতে। তথাপিও কৰিব অলপ। গতিকে কিছু আহি যাব পাৰে বিশৃংখল। গতিকে বৃহস্পতি চতুৰ্থ দেখাৰ কাৰণে মই আপোনালোকক দি দিম, তেতিয়াহ'লে আপোনালোকে বুজাত ভাল হ'ব। তাৰমানে মই 4টা গ্ৰহৰ ট্ৰেনজিট, যিটো আপোনাৰ কোনটো ৰাশিৰ পৰা ৰাশিত থাকিলে কি, দ্বিতীয় ভাগত থাকিলে কি, শনি কেনেকুৱা চতুৰ্থত বা পঞ্চমত বা বৃহস্পতিত, এইখিনি বিশেষকৈ 4টা গ্ৰহৰ মই আপোনালোকক দি দিম। তেতিয়া আপোনালোকে নিজে বহু কথা গম পাব। মই কৈ থকা এইবিলাক জ্যোতিষ একটা শাস্ত্ৰত
কৈ থকা যিখিনি কথা সেইখিনি আপোনালোকে কিছু নিজেও গম পাব, নিজে চাব পাৰিব যে বাকীবিলাকো চাব পাৰিব কিছুমান নিজে চাব শিকক, একো নাই সকলো সময়তে যদি সিটাকে যাব লাগিব বুলি কোনো কথা নাই। গতিকে দিছোঁ, গতিকে চেষ্টা কৰিব ভাৰসাম্য বজাই ৰখাৰ কাৰণে। গতিকে মে'ৰ 15 তাৰিখৰ পিছত যাব চতুৰ্থ স্থানত বৃহস্পতি 4ৰ্থ স্থানত যোৱাৰ লগে লগে আপোনালোকৰ কিছু বিশৃংখল আহিব পাৰে, কিছু আহিব, বৰ বেছি নাহে, সেইগিলা বেছি ভাবি লাভ নাই। আনফালে শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত মই কৈ দিছোঁ, শিক্ষাৰ্থীসকলৰ বাবে এই বছৰটো মিশ্ৰিত ফল বুলি ক'ব পাৰি। ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি আৰম্ভণিতে তৃতীয় ভাৱত, আপোনাৰ তৃতীয় ভাৱত আছে বৃহস্পতি, মইতো কৈছোঁৱে আগতে যেতিয়া পাৰিবাৰিক ক্ষেত্ৰত কৈছোঁ। গতিকে ৰাশিৰ অধিপতি মানে কৈছোঁ বৃহস্পতি, মীন ৰাশিৰ অধিপতি। গতিকে বছৰত প্ৰথমতে থাকিব তৃতীয় ভাৱত, মে' মাহ পৰ্যন্ত থাকিব। তাৰ ফলত ঘৰৰ বাহিৰত থকা শিক্ষাৰ্থীসকলে সন্তোষজনক ফল পাব। যিবিলাকে বাহিৰত পঢ়িব গৈছে বা যিবিলাকে ঘৰৰ পৰা ওলাই আহিছে, তাৰমানে ঘৰৰ পৰা ওলাই অহা যিখিনি শিক্ষাৰ্থী আছে সেইখিনি পঢ়া শুনাৰ কাৰণে, আৰু যিখিনি বাহিৰত গৈছে সেইখিনিকো ধৰিব, ঘৰৰ পৰা বাহিৰত থাকি পঢ়াখিনিকো ধৰিব। গতিকে আপোনাৰ সেইসকল শিক্ষাৰ্থীয়ে আপোনাৰ সন্তোষজনক ফল পাব। অন্য শিক্ষাৰ্থীসকলে শুভ ফল কম পাব, তথাপি কথা আছে, বুধ গ্ৰহৰ বছৰে মাজে সময়ে শুভ ফল দি থাকিব। যেতিয়া বুধৰ যেতিয়া আপোনাৰ এইটোৰ পৰা যেতিয়া সঞ্চাৰ কৰি থাকিব, তেতিয়া আপোনালোকৰ ইফাল সিফাল হৈ থাকিব। মই যদি সৰু সৰু গ্ৰহকেইটা, এইকেইটা গ্ৰহ মংগলক টানিলোঁ নে বুধত টানিলোঁ আজি, বুধৰ কাৰণে কি হ'ব, বুধত ট্ৰেনজিট কৰিব যেতিয়া এইটো বা সেইটো, তেতিয়া আপোনাৰ মাজে মাজে শুভ ফল পাই থাকিব। মে' মাহত বৃহস্পতি 4ৰ্থ ভাৱত সঞ্চাৰ কৰাত গৱেষণাত যুক্ত শিক্ষাৰ্থীৰ বাবে ভাল ফল পাব। পাৰিবাৰিকত বিশৃংখল ৰাখিলেও কিন্তু শিক্ষাৰ্থীসকলৰ কাৰণে কি হ'ল, যিবিলাক ল'ৰা গৱেষণা কৰি আছে, গৱেষণাত যুক্ত শিক্ষাৰ্থীৰ বাবে ভাল ফল পাব। পেছাগত শিক্ষা গ্ৰহণকাৰী শিক্ষাৰ্থীৰ বাবে শুভ ফলাফল আশা কৰিব পাৰে। পেছাগত অৰ্থাৎ কি বুজি পালে, যিবিলাকে ধৰক মানে টেকনিকেল লাইন পঢ়ি আছে, মেডিকেল লাইন পঢ়ি আছে, সেইবিলাক শিক্ষাৰ্থীৰ কাৰণে অত্যন্ত শুভ হৈ আছে। কিন্তু আনফালে কোৱা আছে, মীন ৰাশিত ৰাহু কেতু আৰু শনিৰ প্ৰভাৱৰ বাবে শিক্ষাৰ ক্ষেত্ৰত মিশ্ৰিত পৰিণাম দেখা যায়, সেইটোও চাব লাগিব। দৃষ্টিৰ কথা আহিছে, বৰ্তমান ৰাহু আপোনাৰতো বহি আছে মীনত, তাৰপিছত দ্বাদশত যাব। তথাপিতো কঠোৰ পৰিশ্ৰম কৰিলে শুভ ফল পাব। মুখ্য কথা সেইখিনিতে, বৰ বেছি এটা ভয় খাব লগা নাই। মুখ্য কথা বৃহস্পতিৰ লগতে থাকে, বুধে যিহেতু সহায় কৰিব, এতিয়া শিক্ষাৰ্থীসকলৰ বাকী এইবিলাক গ্ৰহ প্ৰভাৱ পৰিলে সেনে এটা নহয়, কিন্তু চেষ্টাই কৰিলে ফল পাই যাব। গতিকে আনফালে স্বাস্থ্য সম্পৰ্কে মই কৈ দিছোঁ আপোনালোকক, মীন ৰাশি বছৰৰ আৰম্ভণিতে ৰাহু কেতুৰ কাৰণে আপোনাৰ স্বাস্থ্য অনুকূল বুলি ক'ব নোৱাৰি, বৰ্তমান চলিয়ে আছে। মীন ৰাশি জাতকসকলে নিশ্চয় যোৱা বছৰটো প্ৰায় অসুবিধা পায়ে আছে শাৰীৰিকভাৱে, কিছুমান সকলোৱে নহয়, আৰু মইতো কৈছোঁ যে সকলোৱে নহয়, কোনসকল নহয়, যিসকলৰ আপোনাৰ ধৰক জন্ম পত্ৰিকাত যদি ৰাহু শুভস্থানত বহি আছে বা ভাল গ্ৰহৰ দশা চলি আছে, এইবিলাক কিছু প্ৰভাৱ নাশ কৰি যাব, নোহোৱা হৈ যাব। সেইবিলাক অকল ইয়াতে অকল ৰাশিফলৰ বিচাৰৰ বা এনে ফলতে গোটেইখিনি আপুনি ডিপেণ্ড কৰিব নোৱাৰে, এতিয়াও কম হয়, আৰু আপোনালোকে চাব পাৰে। নহ'লে আপোনালোক কুণ্ডলী বা বিচাৰ নকৰিলেও মানুহে অকল ৰাশিফলতে থাকিল হয়, কিন্তু প্ৰভাৱ পৰে। মই কৈছোঁ যে যেতিয়া সেইটোতো যদি চলি থাকে, এইটোতো যদি চলি থাকে, তেতিয়া বেছি প্ৰভাৱ পৰি যায়। আৰু যদি আপোনাৰ বেছি শুভ হৈ থাকে, যদি কুণ্ডলীত বেছি শুভ গ্ৰহ জোৰ চলি থাকে, তেতিয়া এৰে ফল আপোনাৰ হ্ৰাস হৈ যাই থাকে, অশুভ ফলবিলাক। মুখ্য কথা সেইটো, যিটো লৈ আহিছে লগত সেইটো ক'ত যাব, গতিকে সেইটো মই ক'ব লাগিব। তথাপিতো কোৱা গৈছে যে যিহেতু ৰাহু আপোনাৰ নিজৰ জন্ম ৰাশিত থাকিব,
মে'কলৈকে আছেই বৰ্তমান। গতিকে আপোনাৰ মে' মাহলৈকে শাৰীৰিক সমস্যা কিছু হ'লে থাকিবই। গতিকে মে' মাহৰ পিছত ৰাহু আপোনাৰ প্ৰথম ঘৰ ত্যাগ কৰিব, মীন ৰাশি ত্যাগ কৰিব, যাৰ ফলত কিছু সমস্যাৰ পৰা হাত সাৰিলেও কিন্তু আনফালে কথা আছে যে মাৰ্চ মাহৰ শেষত শনি আপোনাৰ বৰ্তমান কুম্ভত আছে, মীনত যাব। শনিও একে, হয়নে নহয়? কিছু হ'লেও যিহেতু জন্ম ৰাশিত থাকিলে শনি, মই আগতে কৈছোঁ, গতিকে কিছু হ'লেও প্ৰভাৱ পৰিব। গতিকে আপোনাৰ গোটেই বছৰ জুৰি থাকিব শনি মীন ৰাশিত, মে'ৰ পৰা মানে মোটামুটি বছৰলৈ থাকিব। যিহেতু শনিটো আঢ়ৈ বছৰ থাকে এটা ৰাশিত, গতিকে আপোনাৰ আঢ়ৈ বছৰ থাকিব। আনফালে আপোনালোকৰ এটা কথা আছে কিন্তু চাব, চাৰে ছুটিও চলি আছে। মাতে পায় কিছুমানে কয় যে চাৰে ছুটি, শনিৰ চাৰে ছুটি, তাৰো প্ৰভাৱ কিছু হ'লেও থাকিবই আপোনালোকৰ। বিশেষকৈ কেৱল মকৰ ৰাশি এইবাৰ এই চাৰে ছুটিৰ পৰা, শনিৰ চাৰে ছুটিৰ পৰা মকৰ ৰাশি কিন্তু ৰেহাই পাব, নতুনকৈ কিন্তু মেঘ ৰাশি সোমাব, এইটো কিন্তু কথা। গতিকে শনিৰ চাৰে ছুটি বিচাৰ কৰা যায়, কেতিয়াবা কৰিব লগা হয়, কিন্তু কেতিয়াবা দেখা যায় যে শনিৰ চাৰে ছুটিটো ভাল ফলো আহে, যে অত্যন্ত বেয়া হ'ব সেইটোও নহয়। যদি আপোনাৰ মই কৈছোঁ যে যদি আপোনাৰ জন্মকুণ্ডলীৰ যদি বিচাৰ সবল হৈ থাকে, মোৰে চলি আছিল 1964 চলি আছে মাৰ্চত, মই আচলতে মকৰ ৰাশিৰ মানুহ, গতিকে মোৰ চলি আছে। মইতো এই মকৰ ৰাশি চাৰে ছুটিৰ মাজতে দেখোন মই আপোনাৰ মোটামুটি 17 বাৰ চলিছে। মই 17 পিছত প্ৰমোশ্যন পালোঁ, নেক্সট মই আপোনাৰ এষ্ট্ৰলজিত ডক্টৰেট ল'লোঁ, চাৰে ছুটি চলি আছে। কিন্তু মই শনিৰ দশা চলি আছে, আপোনালোকক ক'লোঁ বৰ্তমান মোৰ মুখ্য জন্ম পত্ৰিকাৰ পিছত মোৰ শনিৰ দশা চলি আছে, শনি মোৰ কেন্দ্ৰস্থানত আছে, যাৰ ফলত মই আপোনালোকৰ কথা পাতি আছোঁ, শনিৰ প্ৰভাৱ। গতিকে আপোনালোকৰ সেইটো বাদ দিয়ক, এতিয়া বেছি কথা কৈয়ে দিওঁ, মোৰ স্বভাৱ। গতিকে মাৰ্চত চাকিব, গতিকে শাৰীৰিক সমস্যাত পৰিব পাৰে। আনহাতে ৰাশি মুখ্য কথা কিন্তু এটা কথা আহি গ'ল যে শনি যেতিয়া ৰাশিত আহিব কি হয় জানেনে আপোনালোকৰ, বা যিসকল লগ্নতো থাকে শনি, এটা কৈ দিছোঁ, সেইবিলাক মানুহৰ মানে হঠাৎ আলস্য ভাৱটো আহে, এলাহ ভাৱটো শনি আনে, আলস্য ভাৱটো লৈ আহে। গতিকে আপোনাৰ এই ভাৱটো আহিব, বেমাৰ ৰাহুৰ কাৰণে অলপ পেটৰ সমস্যা আপোনালোকৰ চলি থাকিব, সেইটো নোহোৱা হৈ যাব, কিন্তু এই ভাৱটো আহি যাব আপোনালোকৰ, যিটো শনিৰ পৰা আহি যাব আলস্য ভাৱ। তুমি সামান্য কথাতে হ'ব দে নকৰোঁ, কালি কৰিম বস্তুটো, কিন্তু আপোনাৰ শনি আনি দিব আপোনালোকক। কিন্তু কৈছোঁ মীন ৰাশি এই বছৰটো গতিকে আপোনালোকে এই ক্ষেত্ৰত নিজে কিছু সজীৱ হৈ থাকিলে, অৰ্থাৎ মানে মই কিছু ক'ব গৈছোঁ যাতে আপোনাৰ আলস্য ভাৱটো নাহে, কালি কৰিম ভাৱটো যাতে মনলৈ নাহে, এই বস্তুটো আহি যায়। কিন্তু শনিৰ যদি আপোনাৰ জন্ম ৰাশিত থাকে এই বস্তুটো আহি যায়, আৰু যিসকলৰ লগ্নত যদি শনি আছে জন্মগত, সেইসকলৰো এনেকুৱা এটা আহি যায় সময় সাপেক্ষে, বাকী নাহে। গতিকে শনি লাহে ধীৰে গ্ৰহটোৱে লাহে আঢ়ৈ বছৰ এটা ৰাশিত, বাকীবিলাক ক'ত আপোনাৰ কোনোবাৰ 1.5 বছৰ, ৰাহুকেতুৰ বা বৃহস্পতিৰ 1 বছৰ, শনিৰ আঢ়ৈ বছৰ, আপোনালোকে গমে পাইছে এটা ৰাশিত থাকি যাব। গতিকে গমে পাইছোঁ কিমান লাহে লাহে যোৱা গ্ৰহ এৰিছোঁ। সকলোৰে মংগল কামনা কৰিলোঁ, অলপ বেছি গ'লোঁ, কামে বেয়া পাই লাভ নাই। গতিকে আপোনালোকে থাকিব ভালে কুশলে, নতুন বছৰত মই কৈছোঁ নিজৰ উদ্যম এৰি নিদিব, সদায় নিজক সতেজ কৰি ৰাখক, হাৰ মানিব নুখুজিব কেতিয়াও জীৱন যুদ্ধত। গতিকে যেতিয়া আপুনি হাৰ মানিব নুখুজিব তেতিয়া আপুনি নাহাৰে। ককালে ভাগ্য বুলিও নহয়, মানুহৰ কৰ্মৰ কথা থাকে। গতিকে মুনি যাজ্ঞবল্ক্যই কৈ গৈছিল যে ভাগ্য আৰু পুৰুষাৰ্থ জীৱনৰ চালিকা
শক্তি দুটি চকা। গতিকে আপোনালোকে গমেই পাইছে, এটা অবিহনে এটা বিকল। গতিকে আপোনাৰ নিজস্ব যিটো পৰিশ্ৰম, সেইটোকে নিজৰ চেষ্টা, সেইটোকে কোৱা হয় পুৰুষাৰ্থ, আৰু আনটো ভাগ্য। এটা লগত এটা সম্পৰ্কিত হৈ আছে। গতিকে নিজৰ সামৰ্থ্য অনুযায়ী জীৱন যুদ্ধত যুঁজি যাওক। এৰিছোঁ। সকলোৰে মংগল হওক, সকলোৱে ভালে থাকক। আহিবলগীয়া বছৰটো সকলোৰে কাৰণে সুখৰ হওক। ইমানতে সামৰিছোঁ। সকলোকে আগতীয়াকৈ 2025 চনৰ নতুন বৰ্ষৰ শুভেচ্ছা জনালোঁ আজি।